হেল্ল' ৰাইজ নমস্কাৰ, মই আদিতি আৰু আজি এটা প্ৰথম ব্লগ লৈ আহিছোঁ মই নতুন ৰুম শিফটিঙৰ। এইটো হ'ল ৰুম, সৰু ৰুম লৈছোঁ মই, আৰু ইয়াতে মই গোটেইখিনি বস্তু লৈ আহিছোঁ যাতে মই আৰামছে বস্তুখিনি ছেটিং কৰিব পাৰোঁ। কিন্তু বস্তু বহুত আছে গাইজ, আৰু এয়া ৰাতিখন বহিছোঁ মই গোটেই কাম কৰিবৰ কাৰণে অকলে। বলক চাওঁ, ৰাতিটো শুই গ'লোঁ, ৰাতিপুৱা এয়া হ'ল মোৰ ৰুমটো, আৰু এনেকৈ অলপ চলপ কৰিলোঁ, আৰু ফাইনেলি জিপিটিয়ে মোক এইটো ওলাই দিলে। আৰু ব্লিংকেটৰ পৰা মই কিছুমান খোৱা বস্তু অৰ্ডাৰ কৰি দিলোঁ। আৰু এতিয়া আপোনালোকে ক'ব যে তোমাৰতো ঘৰ গুৱাহাটীতে হয়, তো তুমি কিয় ৰুম ল'ব লাগে? আই ন' এইটো কুৱেশ্যন চবৰে আহিব, কিন্তু মই এইটো ৰুম এইটো কাৰণেই লৈছোঁ যে মই যেতিয়া এইটো ফালে আহোঁ, গুৱাহাটী খানাপাৰা ফালে কাম থাকিলে, তো খানাপাৰাটো মালিগাঁও বহুত দূৰ হৈ যায়, তো সেইটো কাৰণে মই এইটো ৰুম লৈ থৈ দিছোঁ। মই ইয়াত পাৰ্মানেণ্টলি নাথাকোঁ, মই মাজে মাজে আহিম। ৰুমটো মই ধুনীয়াকৈ থৈ দিছোঁ যাতে মোৰ কাৰণে প্ৰব্লেম নহয়, মই খানা চানা বনাই খাব পাৰোঁ। মই কামৰ পৰা ৰাতিকৈ আহিলেও বা কেতিয়াবা ৰেষ্ট কৰিব হ'লেও বা মই ভিডিঅ'জ বনাব হ'লেও মই এই ৰুমটোত বনাব পাৰোঁ। চ' সেইটো কাৰণে এই ৰুমটো মই লৈ থৈ দিছোঁ। এতিয়া আপোনালোকে চাই থাকক কষ্টটো মোৰ কেনেকুৱা হৈ আছে, আৰু কষ্টটো নকওঁ, ইয়াতে গৰম কেনেকুৱা।